এই বাছখন দেখি হয়তো সকলোৱে চিনি পাইছেই যে এখন উইমেন ক্ৰিকেট টীমৰ বাছ হয়। আমাৰ আগে আগে আহি আছিলে আৰু অলপ পিছত আমি আহি পালোহি ঘৰৰ অৱস্থা দেখিছে, মানে ৰাস্তাটো চাওকচোন গোটেই পানীৰে ভৰি আছে। অকণমান বৰষুণত গুৱাহাটীৰ অৱস্থাটো চবেই জানেই। উপায় নাই আৰু কি কৰিব, বছৰত যিহেতু এবাৰেই পূজা, বৰষুণ কাটি কৰি ওলাইছোঁ আৰু চাওঁ বুলি। আৰু মা যিহেতু বছৰত এবাৰেই আহে, কেনেকৈনো নোচোৱাকৈ থাকিব পাৰি হয়নে? গতিকে আমি ওলাই আহিলোঁ। আৰু ইয়াত যিমানেই দিনত ভিৰ কম দেখিছে, ৰাতি হ'লে ভৰি দিবলৈও জেগা নাই। নেক্সট ভিডিঅ'ত দেখুৱাম বাৰু, তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি থ'ব। আৰু এই চাওকচোন মা ইমান ধুনীয়াকৈ সজাইছে মাক, মূৰ্তিভাগো বৰ ধুনীয়া বনাইছে ন? আৰু এইফালে চাওকচোন, এইফালে দুৰ্গা মাক বনাইছে ৰয়েল এনফিল্ডৰ পাৰ্টছেৰে, অলপ আনকমন কৰিবলৈ চেষ্টা কৰিছে, খুব ভাল লাগিছে। আৰু এইফালে এই থিমটো বনাইছে পূজাৰ, পেহেলগাম এটেক যে হৈছিল তাৰ ওপৰত বনোৱা হৈছে, তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে ইয়াত। আৰু এইফালে মিছন সিন্দুৰ ৰখা হৈছে। আৰু এয়া মাক চাওকচোন ভাৰত মাতাৰ থিমত সজাইছে, খুব ধুনীয়া লাগিছে ন?